ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 13 তাৰিখ। আজি বাৰ হ'ব সোমবাৰ। আজি পুহ মাহৰ 28 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব পূৰ্ণিমাৰ তিথি। আজিৰ নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ, তাৰপিছতে পূৰ্ণবসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব ইন্দ্ৰযোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি। পুৱা 4:21 পিছত কৰ্কট ৰাশি আৰম্ভ হ'ব। আজি জন্মত মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰ, শূদ্ৰবৰ্ণ, নৰগণ বৰ্ণত দোষ নাই। আজি যোগিনী বায়ুকোণত। আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:46। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপুনি আত্মীয়ৰ সম্পৰ্কীয় বিষয়ত ব্যস্ত থাকিব। আপোনালোকৰ ধাৰণাবোৰে বিশেষ অগ্ৰাধিকাৰ পাব বুলি কৈছে। যিকোনো ঠাইৰ পৰা আপোনালোকৰ ইচ্ছামতে পে'মেণ্ট লাভ কৰিব পাৰে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা হ'ব। খৰচ পাতি হ'ব বুলি কৈছে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে বিশেষকৈ পৰিকল্পনা কৰিলে অপৰিসীম সফলতা লাভ কৰিব বুলি কৈছে। কিবা এটা বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দিনটোত তৰ্ক বিচলৰ পৰা আঁতৰি থাকক, বিতৰ্কৰ পৰা আঁতৰি থাকক, অপ্ৰয়োজনীয় যোগাযোগৰ পৰা আঁতৰি থাকক আৰু ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজ উন্নত হ'ব। বহিৰাজ্য সম্পৰ্কীয় ব্যৱসায়ত পুনৰ গতি লাভ কৰিব বুলি কৈছে। কৰ আৰু ঋণ সম্পৰ্কীয় কাগজ পত্ৰ বা ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। চৰকাৰী চাকৰিত যিসকল লোক কৰ্মৰত তেওঁলোকৰ বৰ্তমান পৰিস্থিতিৰ বাবে কামৰ বোজা অধিক হ'ব পাৰে। আজি পৰিয়ালৰ সদস্যৰ সৈতে সময়বোৰ বিশেষকৈ আনন্দত কটাব বুলি কৈছে। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটোত নিজৰ ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব বুলি কৈছে। আনৰ কথা শুনি পেলাই তৎক্ষণাত বিনিয়োগ কৰিব নালাগে। আজিৰ দিনটোত প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পালে একেবাৰে মিছ নকৰিব বুলি কৈছে। সম্পত্তিৰ সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে। যিসকলৰ অলপ সমস্যা আছিল, গতিকে চেষ্টা কৰি থাকিব, নিশ্চয়কৈ সফল হ'ব। আজি কিছু সময় প্ৰকৃতিৰ লগত থাকি মানসিক শান্তিও পাব বুলি কৈছে। ধ্যান ৰাখক, বাহ্যিক কাৰ্যকলাপতো আপোনালোকৰ উপস্থিতি বজাই ৰাখক। ই আপোনাক ইতিবাচক মানুহৰ সংগ প্ৰদান কৰিব বুলি কৈছে। গ্ৰহৰ অৱস্থান এনেকুৱা যে সকলো আপোনালোকৰ যি ব্যৱস্থা কৰি থকাৰ পিছতো মনত নিসংগতা বা দুখৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ত বহুত বেছি কষ্টৰ প্ৰয়োজন আছে। কঠোৰ পৰিশ্ৰম হ'ব আৰু সম্ভৱ হ'ব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ নীতিৰ সৈতে কিছু আপোচ কৰিবলগীয়া হ'ব পাৰে। ধৈৰ্য বজাই ৰাখিব। আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা থাকিব পাৰে। আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজিৰ কিছু অভাৱ হ'লে বিশেষকৈ তৰ্ক বিচাল হ'ব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। প্ৰথমতে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব। লগতে কৈছে যে আপোনালোকে নিজৰ জীৱনত নিয়মীয়া আপোনালোকে ব্যায়াম বা যোগাসনৰ প্ৰতি অলপ গুৰুত্ব দিয়ক। নিজৰ হেল্থৰ বাবে, নিজৰ স্বাস্থ্যৰ বাবে সেইখিনি কৰিবৰ বাবে একেবাৰে নাপাহৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মিথুন ৰাশি। আজি আপোনালোকৰ উপস্থিতি পাৰিবাৰিক আৰু সামাজিক কাম কাজত থাকিব আৰু কৈছে যে ফোন বা সামাজিক যোগাযোগৰ জৰিয়তে ইজনে সিজনৰ মংগলৰ বিষয়ে সুধিলে আপোনালোকৰ খা খবৰবোৰ যদি লৈ থাকে সম্পৰ্কবোৰ আৰু অধিক শক্তিশালী হ'ব বুলি কৈছে। আজি দৈনন্দিন কাম কাজ সঠিক আপোনালোকৰ ৰূপৰেখা বনাওক। কোনখিনি কাম কৰিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। সেইখিনি আগতীয়াকৈ চিন্তা কৰি কামখিনি কৰক বুলি কৈছে। সংগঠিত হৈ থাকিলে সময়মতে বিশেষকৈ কামবোৰ সম্পূৰ্ণ হ'ব।
আজি ধ্যান ৰাখক জ্যেষ্ঠ আৰু প্ৰভাৱশালী লোকৰ লগত কাজিয়াত নপৰিব ডাঙৰ মানুহৰ লগত তৰ্ক বিতৰ্ক নকৰিব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে নহলে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে আজি ফোন আৰু ইন্টাৰনেটৰ জৰিয়তে সকলোৰে সৈতে যোগাযোগত থাকক বা নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ কাম-কাজৰ ওপৰত চকু ৰখাটো বিশেষকৈ পিতৃ-মাতৃসকলৰ দায়িত্ব বুলি কৈছে প্ৰয়োজনীয় অনুভৱ কৰিব দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম-কাজত অধিক গুৰুত্ব দিব লাগে আজি অভিজ্ঞ লোকৰ পৰা পোৱা পথ নিৰ্দেশনা আপোনালোকৰ বাবে পথ প্ৰদৰ্শক হিচাপে সহায়ক হ'ব বুলি কৈছে চাকৰি বা কৰ্মৰত বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলৰ পদোন্নতি বা দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বা লাভ কৰিব পাৰে আজি উচ্চ পদস্থ বিষয়ৰ সহযোগিতাও থাকিব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি থাকিব বুজাবুজি থাকিব বুলি কৈছে প্ৰেমৰ বিষয়ত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ মূৰৰ বিষ মানসিক চাপ আদিৰ সমস্যাই আমনি কৰিব পাৰে গতিকে ধ্যান যোগাসন আদিৰ প্ৰতি আপোনালোকে অলপ হলেও গুৰুত্ব দিলে বহুত বেছি ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিব ওম নমঃ শিৱায় আপোনালোকৰ দিনটো শুভ হওক কৰ্কট ৰাশি আপোনজনক লগ পোৱাৰ পিছত মনটো বহুত বেছি সুখী হ'ব যিকোনো বাকি থকা কামো সম্পূৰ্ণ কৰা হ'ব আজি দিনটোত যিকোনো সম্পত্তি আদিৰ লেনদেন কৰিবলৈ অনুকূল সময় এই সময়ত অৰ্থনৈতিক দিশটো যেন অধিক শক্তিশালী হৈ পৰিছে ধ্যান ৰাখিব লাগিব কোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত বেয়া তেনেকুৱা ধৰণৰ সিচুৱেচনৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আজি লেনদেন সম্পৰ্কীয় বিষয়ত বিশ্বাস কৰাৰ পৰিৱৰ্তে লিখিত ব্যৱস্থা গ্ৰহণ কৰক বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ বা পৰিকল্পনা তেনেকুৱা ধৰণৰ যদি আছে ৰূপায়ণ কৰাৰ আগতে বিশেষকৈ আজি অধিক তথ্য লাভ কৰক তেতিয়া বহুত বেছি ভাল হ'ব যিকোনো ব্যৱসায় বিশেষকৈ চুক্তি চূড়ান্ত কৰাৰ সময়ত বহুত জ্ঞান আৰু বিচক্ষণতাৰ প্ৰয়োজন বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ পক্ষত আজি ঘৰখনত সংগঠিত পৰিৱেশ থাকিলে মনলৈ শান্তি আৰু নিশ্চন্ততা আহিব বুলি কৈছে আজি কিন্তু বিপৰীত লিংগৰ লোকৰ বাবে বৈবাহিক জীৱনত বা বিবাহিত লোকসকলৰ অসংগতিৰ ফলত মানহানিৰ সৃষ্টি হ'ব পাৰে সমস্যা হ'ব পাৰে কিবা এটা গতিকে অলপ সতৰ্ক হৈ থাকক প্ৰেমত মধ্যমে দেখা পোৱা গৈছে ইজনে সিজনৰ আবেগক বুজি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধি পাব পাৰে তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব আৰ্দ্ৰ আৰু বিশেষকৈ আপোনালোকৰ ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে এই সময়খিনিত খোৱাবৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় সিংহ ৰাশি নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস থাকিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সৈতে হঠাৎ লগ পালে মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব আৰু আপুনি আপোনালোকৰ ক্লান্তি পাহৰি যাব বুলি কৈছে আজি ধ্যান ৰাখক ক্লান্তি অৰ্থাৎ ভাগৰুৱা অৰ্থাৎ নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক সৰু সৰু কথাত খিংখিঙা হোৱাটো বা খং কৰাটো ঠিক নহয় বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলক কৈছে যে আজি তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে কাৰোবাৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে গতিকে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক আজি ব্যৱসায়িক কৰ্মৰ ব্যৱস্থাৰ নৱীকৰণ বা পৰিৱৰ্তনৰ সৈতে জড়িত কিছুমান সিদ্ধান্ত সফল হ'ব বুলি কৈছে ব্যৱসায় বা চাকৰিৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে লওক বুলি কৈছে কাৰোবাক কিন্তু বেছি বিশ্বাস কৰাটো উপযুক্ত নহয় বৰ্তমান সময়ত আজি আপোনালোকৰ কৈছে যে এই সময়খিনিত জ্যেষ্ঠসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ঘৰ আৰু ব্যৱসায়ৰ মাজত আপুনি উৎকৃষ্ট সমন্বয় বজাই ৰাখিব গতিকে পৰিয়ালৰ লোকৰ মাজত সুসম্প্ৰীতি বা তেওঁলোকৰ মিলা প্ৰীতি ভাৱৰ সৃষ্টি হ'ব বিশেষকৈ প্ৰেমত অলপ সৰু সৰু কথাবিলাক লৈ তৰ্ক বিচাল হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে গেছ বা আপোনালোকৰ তেনেকুৱা ধৰণৰ এচিডিটিৰ সমস্যা হ'ব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ খাদ্যবোৰ আপোনালোকে গ্ৰহণ নকৰিব যিখিনি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি
আজি লেনদেনৰ লগত জড়িত যিকোনো বিশেষ সিদ্ধান্ত লোৱাৰ বাবে আজি অতি অনুকূল দিন বুলি কৈছে। আজি দৈনন্দিন জীৱনৰ পৰা আঁতৰি আহি দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্লান্তি দূৰ হ'ব আৰু আপোনালোকৰ ভিতৰত নতুন শক্তিৰ সুদ অনুভৱ কৰিব বুলি কৈছে। ধ্যান ৰাখক, বিশেষকৈ নিজৰ বিষয় কোনো নিৰ্দিষ্ট তথ্য বা নিজৰ ডিটেইলছ, নিজৰ পাৰ্চনেল কথা অচিনাকি মানুহৰ আগত নিদিলে ভাল হ'ব বুলি কৈছে। কাৰণ কিছুমান ব্যক্তিয়ে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। আজি কোনো পুৰণি নেতিবাচক কথাই বিশেষকৈ আপোনালোকক বৰ্তমানত প্ৰভাৱিত নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখক বুলি কৈছে। হৈ যোৱাবোৰ হৈ গ'ল পাষ্ট, গতিকে অতীতবোৰ পাহৰি প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বৰ্তমানত গুৰুত্ব দিয়ক বুলি কৈছে। আজি ভাড়াৰ বিষয়ত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি ব্যৱসায় সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লৈ লওক বুলি কৈছে। ই আপোনালোকৰ বাবে সুবিধাজনক হ'ব। কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ নিষ্ঠাৰে কামবোৰ ক্ষীপ্ৰ কৰিব পাৰিব আৰু সহায়ো পাব বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা, ব্যৱসায়িক তথ্য বিনিময় কৰা হ'ব। আজি প্ৰেম বা বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে। ঘৰুৱা কামত বাহিৰৰ মানুহক বেছি হস্তক্ষেপ কৰিবলৈ নিদিব, বেছিকৈ সোমাবলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে প্ৰদূষণ আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক। বৰ্তমান সময়ত কিছু লোকৰ এলাৰ্জি বা ছালৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, জয় শ্ৰীৰাম। তুলা ৰাশি, চলি থকা বিত্তীয় সম্পৰ্কীয় সমস্যাৰ পৰা আজি কিছু সকাহ পাব আৰু আৰ্থিক সমস্যা সমাধান হ'ব। বন্ধু বা আত্মীয়ৰ সমস্যা বা কাম সমাধানৰ ক্ষেত্ৰত আপুনি বিশেষ ভূমিকা পালন কৰিব। আজিৰ ঘৰখনত শিশুটি হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে। ধ্যান ৰাখক, নিজৰ বিশেষ বস্তুবোৰ নিজে যত্ন লওক বুলি কৈছে। আজিৰ দিনটোত কোনোবাখিনি সময়ত এনে লাগিব যে পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে, কিবা এটা যে সমস্যা যে আপোনালোকৰ আগুৰি ধৰিছে, তেনেকুৱা ধৰণৰ এটা ফিল আহিব পাৰে। কিন্তু আজিৰ দিনটোত কৈছে যে ধৈৰ্য আৰু সংযমৰ দ্বাৰা প্ৰতিটো সমস্যাৰ অতিক্ৰম কৰি আগবাঢ়িব পাৰিব, সেইখিনি লাগিব। আনৰ কামত অত্যধিক ব্যস্ততাৰ বাবে নিজৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এটা বিশেষ প্ৰকল্পক লৈ বিভ্ৰান্তি, কিবা এটা কনফিউজন সৃষ্টি হ'ব পাৰে। সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত আপুনি অস্বস্তি অনুভৱ কৰিব। গতিকে যিকোনো কাম কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ ডাঙৰ কোনো ব্যক্তিৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক বুলি কৈছে। নিয়োজিত লোকৰ বাবে শিথিল হ'ব কাৰ্যালয়ৰ পৰিৱেশ। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। বন্ধু বান্ধৱীক লগ পালে দিনটো মানসিক চাপৰ পৰা সকাহ পাব বুলি কৈছে। প্ৰেমত শুভ। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব, ভাগৰুৱা এটা অনুভৱ থাকিব। ইয়াৰ বাবে আপোনালোকৰ শাৰীৰিক কৰ্মক্ষমতাও হ্ৰাস পাব পাৰে, কমিব পাৰে, গতিকে ধ্যান ৰাখক। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব। আমাৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক। বিহুৰ শুভেচ্ছা থাকিল আপোনালোকক সকলোকে। এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি কোনো অনুষ্ঠান বা সভা আদিত উপস্থিত থকাৰ সুযোগ পাব পাৰে কিছু লোকে। বিশেষকৈ আপোনালোকৰ সামৰ্থ্য আৰু ধাৰণাবোৰেও আজি বিশেষ স্থান পাব বুলি কৈছে। আজি দিনটো পাৰিবাৰিক আৰু সামাজিক কাম কাজত কটাব। যিসকল বিবাহিত লোক আছে, এই সুন্দৰ সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। আজি ধ্যান ৰাখক, বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ কাম কাজৰ বিষয় অজ্ঞাত হৈ নাথাকিব। কোনোবাই আপোনালোকৰ পিঠিৰ পিছফালে ক্ষতি কৰিব পাৰে। সমাজত মানহানিৰ সম্ভাৱনা আছে, গতিকে সাৱধান হৈ থাকিব। নিজৰ আত্মসন্মান কমি যাবলৈ নিদিব। নিজৰ কাম কাজ কাৰো আগত প্ৰকাশ নকৰিলে ভাল হ'ব বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত চকু ৰখাটোৰ প্ৰয়োজন আছে বা সঠিক দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ। এই সময়ত ভাল অৰ্ডাৰ পাব পাৰে ব্যৱসায়ত। আজি ব্যৱস্থাৰ সন্দৰ্ভত কোনো অংশীদাৰিত্বৰ লগত তৰ্ক হ'ব পাৰে। যিকোনো ধৰণৰ ঋণ লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। আজি ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। অসাৰ বা ভুল প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব, সাৱধান হ'ব। প্ৰেমত মধ্যমীয়া দেখা গৈছে বাকীসকলৰ। আজি কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে আপোনালোকৰ প্ৰাচনতন্ত্ৰ প্ৰভাৱিত হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত মেইন গুৰুত্ব দিয়ক বুলি কৈছে। ইতিবাচক হৈ থাকক আৰু ধ্যান কৰক, নিজকে হেল্থি কৰি ৰাখক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5।
যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ধনু ৰাশি, আপুনি ফোন কল বা ইমেইলৰ জৰিয়তে কাৰোবাৰ বিশেষকৈ মুখৰ জৰিয়তে হওক বা আপোনালোকক বিশেষকৈ কিবা এটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে আৰু আপোনালোকৰ কিছুমান কামো উৎকৃষ্ট পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে। লগতে কৈছে যে আজিৰ দিনটোত বন্ধু বান্ধৱীৰ সৈতে বিশেষ বিষয়ত আলোচনা হ'ব পাৰে। আজি বিবাহৰ প্ৰতি আগ্ৰহীসকলৰ বাবে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখক, অপ্ৰয়োজনীয় হাঁহি ধেমালি বা বাহিৰৰ কামত বেছি সময় নষ্ট কৰিব নালাগে। নিজৰ কামখিনিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব, কাৰণ ইয়াৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। আজি ইতিবাচক বা ভাল মানুহৰ কাষত বা তেওঁলোকৰ লগ সংগত থাকি ইতিবাচক হৈ থকাটো ভাল হ'ব। দুটা কথা জানিবৰ বাবে ট্ৰাই কৰক, শিকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। এডুকেশ্যন লওক, ব্যৱসায়িক কাম কাজ বা কাৰ্যকলাপ সংগঠিত কৰি ৰাখক আৰু সামগ্ৰীৰ পৰিমাণতকৈ গুণগত মানৰ ওপৰত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। কাৰণ কিছুমান অৰ্ডাৰ নাটনিৰ বাবে বাতিল হ'ব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি চৰকাৰী চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে। আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত চলি থকা সৰু সৰু ভুল বুজাবুজিৰ সমাধান হ'ব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত বিশেষকৈ সম্পৰ্ক যি আছে সেইখিনি উন্নত হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত গুৰুত্ব দিব লাগিব, বিশেষকৈ ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব। আনৰ প্ৰেমৰ লগত তুলনা নকৰিব বেছি, নহ'লে সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গেছ আৰু বিশেষকৈ বতাহৰ লগত জড়িত সমস্যা যেনে কিছু আপোনালোকৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখক, গাঁঠিৰ বিষ আদি হ'ব পাৰে কিছু লোকৰ। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। মকৰ ৰাশি, আজি সুখদায়ক গ্ৰহৰ অৱস্থান ৰৈ গৈছে। যিকোনো কঠিন পৰিস্থিতিৰ সমাধান বিচাৰি পাব। আজি আপোনালোকৰ ইতিবাচক মনোভাৱে ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় বজাই ৰাখিব। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত কিছু পৰিকল্পনাও হ'ব পাৰে বুলি কৈছে। আজি ঘৰখনত আত্মীয়ৰ অহাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ যাব পাৰে, কিন্তু মানসিক শান্তি পাব। মনটো ফৰকাল হৈ থাকিব। লগতে মনত ৰাখিব যে ধন সম্পৰ্কীয় লেনদেনৰ সন্দৰ্ভত আজিৰ দিনটোত কাৰো লগত তৰ্ক বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্ক হৈ থাকক, কিন্তু প্ৰতিকূল পৰিস্থিতিটো অতিক্ৰম কৰিব পাৰিব। আজি ব্যৱসায়িক ক্ষেত্ৰত সৰু সৰু কথাৰ সন্দৰ্ভত বিশেষকৈ ব্যৱসায়ীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এই সময়ত আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ আৰু কৰ্মচাৰীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কিন্তু আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত কিন্তু আস্থা ৰাখক বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ নথিপত্ৰ আদিৰ প্ৰতি আপোনালোকে সাৱধানে ৰাখিব লাগে বা সুৰক্ষিত কৰি ৰাখক। আজি ঘৰখনৰ পৰিৱেশ সুখী কৰি ৰখাত আপোনালোকৰ সহযোগিতাৰ বিশেষ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰখাটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্বাস কমিলে কিন্তু সম্পৰ্কত সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি সমস্যা, ডিঙুৰ বিষৰ সমস্যা হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে অলপ একেবাৰে অসাৱধান হ'ব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি, আজি ল'ৰা ছোৱালীৰ ভৱিষ্যত সম্পৰ্কীয় যিকোনো পৰিকল্পনা সফল হ'ব বুলি আশা কৰা হৈছে, যিয়ে সকাহ দিব আপোনালোকক। বিশেষকৈ ভূমি সম্পত্তিৰ সম্পৰ্কীয় কামতো অগ্ৰগতি লাভ কৰিব। নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব বুলি কৈছে। আপুনি যে কিবা এটা কৰিব পাৰে সেইখিনি দেখুৱাৰ এটা সুবৰ্ণ সুযোগ বুলি কৈছে, আৰু তাৰ বাবে চেষ্টা কৰিব লাগিব। আপুনি আপোনালোকৰ প্ৰিয় কামবোৰ বা নিজৰ ভাল লগা কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় পাব বুলি কৈছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক আৰু তেওঁলোকৰ নিৰ্দেশনাক কেতিয়াও আওকাণ নকৰিব। কিছু আৰ্থিক সমস্যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে, কিন্তু এইটো সাময়িক। গতিকে বেছি চিন্তা কৰাৰো প্ৰয়োজন নাই। গতিকে ধ্যান ৰাখক নিজৰ কৰ্মৰ প্ৰতি। আজি ব্যৱসায়ত যিকোনো লক্ষ্য বা কৃতিত্ব লাভ কৰিব পাৰে। সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজো বিবেচনা হ'ব আৰু চৰকাৰী কামত সফলতা লাভ কৰিব। অচিনাকি মানুহৰ লগত যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কক লৈ বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে, ছাপোৰ্ট পাব পাৰে, সময় অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। বৰ্তমান কৈছে যে বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে
সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা মীন ৰাশি আজি মীন ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ সংস্কাৰৰ বাবে অতিৰিক্ত খৰচো হ'ব বুলি কৈছে লগতে আয়ৰ পথবোৰ অৰ্থাৎ ইনকামৰ যি পথবোৰ যদি স্তব্ধ হৈ আছে ৰৈ আছে তেন্তে কোনো চিন্তা নাথাকিব কিন্তু নিজৰ টেলেণ্টৰ ফলত নিজৰ বুদ্ধিমত্তাৰ ফলত নিজৰ আয়ৰ যি আপোনাৰ অৰ্থনৈতিক যি অৱস্থা ভাল কৰি তুলিব পাৰিব ঘৰতে বয়োজ্যেষ্ঠসকলৰ পৰা অনুশাসন বজাই ৰখা হ'ব আৰু উপযুক্ত পথ নিৰ্দেশনা থাকিব বুলি কৈছে আজি কোনো চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত নহব কিন্তু সমাধান বিচাৰি উলিয়াওক বুলি কৈছে কিবা এটা সমস্যা হঠাতে উদ্ভৱ হ'ব পাৰে নিজৰ পৰিয়ালৰ সমস্যাৰ নিজে সমাধান কৰিবলৈ চেষ্টা কৰক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ব্যৱসায়িক পক্ষৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে এই সম্পৰ্ক ভৱিষ্যতে আপোনালোকক বহুত বেছি লাভজনক বুলি প্ৰমাণিত হ'ব আজিৰ দিনটোতো ডাঙৰ বিশেষকৈ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত টকা পইচাৰ আপোনালোকৰ লেনদেনো হ'ব পাৰে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰিত নতুন প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা ভাল হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ বা শান্তি এটা বাতাবৰণ আপোনালোকৰ গঢ়ি তুলিব বুলি কৈছে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে অন্যথা কিছুমান ক্ষেত্ৰত মানহানিৰ সম্ভাৱনা আছে কিন্তু সাৱধান হ'ব লাগিব প্ৰতিটো মুহূৰ্ততে প্ৰেমৰ ক্ষেত্ৰত কিন্তু সন্দেহ ভাৱবোৰ মনৰ পৰা আঁতৰাব লাগিব তেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ মাজত সম্পৰ্কত বিশেষকৈ ফাট মেলিব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু গাড়ী চলোৱাৰ সময়ত কিন্তু মীন ৰাশি জাতক-জাতিকাসকলে অসাৱধান হ'ব নালাগে আজিৰ দিনটোত বা কোনো ধৰণৰ ৰিস্কি কাম তৎক্ষণাৎ কৰিব নালাগে বা ৰিস্ক ল'ব নালাগে বেছিকৈ গতিকে এই কথাটোৰ প্ৰতি কিন্তু গুৰুত্ব দিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক বিহুৰ সকলোকে শুভেচ্ছা জনাইছো আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধিৰে ভৰি পৰক ওম নমঃ শিৱায়